ভালে থকাটোক অভ্যাস কৰিলেও নেকি আমি নজনাকৈ? ভালে আছোঁ মই, এই শাৰীটো মন্ত্ৰৰ দৰে মাতি মাতি মানিলেও নেকি আত্মপ্ৰবঞ্চনা? এৰা, কিছুমান মানুহ এনেকৈ জীয়াই থাকে, ভালে থকাৰ অভ্যাস কৰি লৈ জীয়াই থাকে, উশাহ লৈ থকাকে ভালে থকা বুলি ধৰি লৈ জীয়াই থাকে। আৰু আপুনি মই আমি ব্যস্ত, সকলো ব্যস্ত। হাঁহি থকা মানি সকলোৰে লগত মিলি থকা মানি কামবোৰ নিয়াৰিকৈ কৰি যোৱা মানি ভালে থকা নহ'বও পাৰে। আচলতে নিজক ভালে ৰখাটো এখন যুঁজ। এই যুঁজৰ ভয়াৱহতা বেছি, সেইবাবেই যে ইয়াত নিজৰ বিৰুদ্ধেই যুঁজিব লাগে। এই যুঁজখনৰ উমান বাহিৰৰ পৃথিৱীয়ে নাপায়, কোনোৱেও নাপায়। যোৱা কেইবছৰ ধৰি এইখন যুদ্ধ সন্ধ্যায়ো জানো কৰি থকা নাই? কেতিয়াবা মনৰ মানুহেও মনৰ কথাৰ উমান নাপায়। হাজাৰ চেষ্টাৰ বলত অদূৰৰে জানো পাৰিছে সন্ধ্যাৰ মনৰ শূন্যতা নোহোৱা কৰিব? সাময়িকভাৱে হয়তো পাৰে, কিন্তু তাৰ পাছতো সন্ধ্যা ভালে আছে। ডিপাৰ্টমেণ্টৰ ষ্টুডেণ্টৰ মাজত মন ভুলোৱা হাঁহি এটা লৈ সন্ধ্যা সদায় ভালে আছে। এতিয়া ৰাতিপুৱা 7 বাজিছে। সন্ধ্যা গোসাঁই ঘৰৰ পৰা ওলাই ব্ৰেকফাষ্ট তৈয়াৰ কৰাত ব্যস্ত। কালি ইউনিভাৰ্চিটি বন্ধ আছিল আৰু আজি তাই নিজেই ছুটি লৈছে। মনুৱে লাগি দিছে যদিও নিজেই পাকঘৰৰ সকলো ৰান্ধিছে। অনুৰণ ওলাই গৈছে ISBT-লৈ, তাৰ পৰাই মাকক লৈ আনিব। নিজৰ কৰ্মব্যস্ততাৰ বাবে অনুৰণে সহজে ছুটি নাপায়, গতিকে সন্ধ্যাৰ ওপৰতেই সকলো। যন্ত্ৰবত কাম কৰি গৈছে যদিও কোনোবাখিনিত ভয়, সংকোচ আৰু অকলশৰীয়া অনুভৱ এটাই যে আগুৰি আছে তাইক। তাই জানে আজিৰ পৰা তাই ইয়াত আলহীৰ দৰে থাকিব লাগিব। অনুৰণ আৰু তাইৰ মাজত গঢ় ল'ব এখন নেদেখা দেৱাল। কথাবোৰ যিমানেই ভাবে গধুৰ হৈ আহে বুকুৰ শিল। অৱশ্যে এইবোৰৰ মাজে মাজে তাইৰ মনত পৰি আছে ৰাধালৈ। ৱাহ, কি অসীম সাহসী সাধাৰণ ছোৱালীজনীৰ। ব্যস্ততাৰ বাবে তাই মাজে মাজেহে সেইখন পঢ়াৰ সুযোগ পাইছে। আগৰ দিনত হোৱা হ'লে এটা বহাতেই হয়তো শেষ হ'লহেঁতেন। কালি সন্ধিয়াৰ পৰা এতিয়ালৈ এবাৰো সেইখন মেলিবলৈ সুযোগেই পোৱা নাই সন্ধ্যাই। অনুৰণৰ মাক আহি ব্ৰেকফাষ্ট কৰি নোলোৱালৈকে তাই হয়তো পঢ়িবলৈ নাপায়। হঠাৎ বাজি উঠিল কলিং বেলটো, লগতে সন্ধ্যাৰ বুকুখনো। মনুক যাবলৈ নিদি সন্ধ্যাই নিজেই দুৱাৰখন খুলিলেগৈ। সন্মুখত এগৰাকী আদহীয়া মহিলা, শুদ্ধ বগা মহিলাৰ পিন্ধনত কটনৰ চাদৰ মেখেলা, চকুত এযোৰ চশমা, কপালত সেন্দুৰৰ ফুট, মুখত গহীন অভিব্যক্তিৰ লগতেই কঠোৰতা। এয়াই অনুৰণৰ মাক, সন্ধ্যাৰ শাহুৱেক স্বৰ্ণৰেখা হাজৰিকা। সন্ধ্যাই দুৱাৰমুখতেই সেৱা এটা কৰিলে। তাইৰ মূৰত হাত ফুৰাই ক'লে তেখেতে, ভালে আছা ৰঞ্জুন? আছোঁ মা, আহকচোন। শাহুৱেকৰ পাছে পাছে সোমাই আহিল অনুৰণ আৰু শাহুৱেকৰ লগতেই অহা তেওঁলোকৰ ঘৰত কাম কৰা ল'ৰা এজন। শাহুৱেক সন্মুখৰ কোঠাতেই বহিল। অনুৰণে আলহীৰ কোঠাত বেগটো থৈ আহিল। সন্ধ্যাই পানী আনি দিলে। শাহুৱেকৰ কাষতেই বহি সুধিলে, দেউতা ভালে আছেনে? আছে দিয়া। আপুনি ঘপককৈ অহাৰ খবৰ পাই মোৰ আকৌ চিন্তাই হৈছিল। কিয়, নিজৰ ল'ৰাৰ ঘৰলৈ মই এতিয়া খবৰ দিহে আহিব লাগিব নেকি? বুকুখনত কোনোবাই কিবা এডালেৰে যেন কোবাই দিলে সন্ধ্যাৰ। এয়া হয়তো আৰম্ভণি। কিয় মানুহে সাধাৰণভাৱে কোৱা কথা এটাক আওপকীয়াকৈ লৈ পেলায়? কিয় মানুহে কথাৰে খুচি থাকিব পাৰে মানুহক? সন্ধ্যাই অনুৰণলৈ চালে, নিৰ্বিকাৰ সি। কি উত্তৰ দিয়ে শাহুৱেকক? তেনেতে হঠাৎ দুৱাৰমুখৰ পৰা এটা মাত, নিশ্চয় খবৰ দি আহিব লাগিব। ঘৰৰ সকলোৱে একেলগে দুৱাৰমুখলৈ চালে। মাকহঁত অহাৰ পাছত দুৱাৰখন তেনেকৈ খোলা হৈ আছিল। চোফাত বহি থকা কোনেও সেইফালে মন কৰাই নাছিল। এতিয়া চাই দেখিলে এযোৰ ওখ হিল চেণ্ডেল, এটা বাদামী ৰঙৰ কুৰ্তা, জিন্স পেণ্ট, ডিঙিত এখন আই কাৰ্ড আৰু মেলা ষ্ট্ৰেট কৰা চুলিৰে এজনী ছোৱালী এক বিশেষ ভংগীমাত ৰৈ আছে। অনুৰণ আৰু মাকতকৈ সন্ধ্যাৰ মুখখন যেন বেছি উজ্বলি উঠিল। অনুৰণৰ মাকৰ কথাৰ খেলবোৰৰ পৰা সন্ধ্যাক উদ্ধাৰ কৰিব পৰা একমাত্ৰ ব্যক্তি এইগৰাকীয়ে। হঠাৎ তাইৰ উপস্থিতি অনুৰণৰ মাকৰ বাবে যেন অপ্ৰত্যাশিত আছিল।
থোৰা গোৰাকৈ ক'লে তেওঁ। তই ৰাতিপুৱাই ইয়াত যে? আৰে তুমি কোনো খবৰ নিদিয়াকৈ ডিব্ৰুগড়ৰ পৰা গুৱাহাটী পাবহি পাৰা আৰু মই গুৱাহাটীত থাকিয়েই আমবাৰীৰ পৰা উজান বজাৰ আহিব নোৱাৰোঁ? এইটো কেনেকুৱা কথা ভাই? কথা কৈ কৈ ছোৱালীজনী সোমাই আহিল ভিতৰলৈ। আহিয়ে চিধাই সন্ধ্যাক ধৰি উঠিল। তুমি ইয়াত বহি লেকচাৰ মাৰিব নালাগে, মাক পুতেকে কথা পাতক, ব'লা আমি কিটচেনলৈ যাওঁ। কথাটো কৈয়ে এক প্ৰকাৰ টানি নিয়া দি সন্ধ্যাক পাকঘৰৰ ফালে লৈ গ'ল তাই। পাকঘৰত সোমাই অলপ ৰ'ল সন্ধ্যা। ছোৱালীজনীয়ে সন্ধ্যাৰ বাহুত হাত দি ক'লে, ৰুণজুন বা ইউ অ'কে না? সন্ধ্যাই সাৱটি ধৰিলে তাইক লগে লগে। আৱেগত চকু ভৰি আহিল সন্ধ্যাৰ। এইজনী অন্তৰা হাজৰিকা, অনুৰণৰ একমাত্ৰ ভনীয়েক, সম্বন্ধত সন্ধ্যাৰ ননন্দ। সন্ধ্যাই পঢ়োৱা শিক্ষা অনুষ্ঠানখনতেই অন্তৰাই অসমীয়া বিভাগত BA কৰি আছে। সন্ধ্যা অনুৰণে হাজাৰ জোৰ কৰাৰ পাছতো অন্তৰা অনুৰণহঁতৰ ফ্লেটত নাথাকে। তাইৰ মতে পঢ়িবলৈ আহি যদি হোষ্টেল বা PGৰ সোৱাদ লৈ নাপালোঁ তেন্তে কিহৰ জীৱন এয়া? অনুৰাধে এবাৰ ধমকি দিওঁতে তাই ওলোটাই ক'লে, হ'ব দে, মোৰ হোষ্টেলৰ খৰচ দিবলৈ যদি তোৰ প্ৰব্লেম তেন্তে মই পাৰ্ট টাইম জব বিচাৰিম। তাৰ পাছৰ পৰা অনুৰণে একো কোৱা নাই। 2-3টা PG আৰু হোষ্টেল সলাই শেষত যেনিবা আমবাৰীৰ লেব ৰুটৰ হোষ্টেল এটাত থিতাপি ল'লে অন্তৰাই। অৱশ্যে অনুৰণে অন্তৰাৰ খৰচ একো দিব লগা নহয়েই। তাইৰ সৰুৰ পৰা ডাঙৰলৈকে সকলো খৰচ সন্ধ্যাই নিজেই বহন কৰে। সিহঁতৰ বিয়াৰ আগৰ পৰাই সন্ধ্যা আৰু অন্তৰাৰ এক মধুৰ সম্পৰ্ক। সেইবাবেই সন্ধ্যাক বৌ নামাতি বা বুলিহে মাতে তাই। অনুৰণৰ মাকৰ কথাৰ খেল, পৰিয়ালৰ মানুহৰ ইটিকিং আদিৰ মাজত সন্ধ্যাৰ বাবে অন্তৰা এখন ঢাল। অনুৰণৰ দৰেই তাই আৱৰে সন্ধ্যাক, কিন্তু শহুৰৰ হ'লেও অনুৰণৰ লগত আকাশ পাতাল পাৰ্থক্য তাইৰ। অনুৰণ শান্ত হোৱাৰ বিপৰীতে অন্তৰা সাংঘাতিক উগ্ৰ। তাইৰ খঙৰ ওচৰত অনুৰণৰ মাকো যেন তল পৰে। বিয়াৰ পাছতো মাক জীয়েকৰ বহু কাজিয়া সন্ধ্যাইহে ভাঙিব লগাত পৰে। সাৱটি থকা সন্ধ্যাক আঁতৰাই তাইৰ হাতখন নিজৰ মাজলৈ আনি অন্তৰাই ক'লে, মই আছোঁ নহয়। মিচিকীয়া হাঁহি এটা বিয়পি পৰে সন্ধ্যাৰ মুখত। স্বভাৱত সম্পূৰ্ণ বেলেগ হ'লেও ক'ৰবাত ককায়েক আৰু ভনীয়েক যেন একেবাৰে একেই। কথা পতাৰ মাজতেই অনুৰণৰ মাকে গা ধুই আহিল, লগতেই সেই ল'ৰাজনেও। তাৰ পাছত সকলোৱে একেলগে ডাইনিঙত বহিল। মাকে অন্তৰাৰ খা খবৰ ল'লে, লগতে ঘৰৰ পৰা অনা তাই ভালপোৱা আচাৰো দিলে। 9মান বজাত অনুৰণ অফিচলৈ যাবলৈ ওলাল। তাৰ পাছত অন্তৰাও ওলাল, তাইৰ ক্লাছ আছে। সন্ধ্যাক মাত লগাই অন্তৰা ওলাই আহিল। যাবলৈ লওঁতেই দুৱাৰমুখতেই মাকে ক'লে, ক্লাছ শেষ হ'লে ইয়ালৈকে গুচি আহিবি। সেইটো তুমি নক'লেও আহিম। হ'ব বৌয়েৰক ইয়াত পাই মাৰক পাহৰিলিয়েই তই? নাই পাহৰা মা, মাত্ৰ তুমিও নাপাহৰিবা যে তুমি বৰ্তমান দাদা আৰু বৌৰ ঘৰত আছা। মানে? মাক যেন অলপ আচৰিত হ'ল। অন্তৰাই হাঁহি মাৰি ক'লে, মানে তুমি বৰ্তমান যিখন ঘৰত আছা সেইখন দাদা আৰু বৌৰ ইনকামেৰে চলে। দাদা বৌয়ে খুব মৰমত সজোৱা ঘৰ এইখন। ইয়াত অকল ভালপোৱা আছে। কোনোবাই ইয়াত বেয়া লগাই এসোপা মেলি দিলে মই অন্ততঃ সহ্য নকৰোঁ। অন্তৰাৰ পৰোক্ষ সাৱধান বাণী মাকে ভালদৰেই বুজি পালে যদিও একো নুবুজাৰ দৰে হৈ থাকিল। নিজৰ ইচ্ছা পূৰাবলৈ হ'লে কিছুমান কথা নুবুজাকৈ থকাটোৱেই জৰুৰী। অন্তৰাক পঠিয়াই ভিতৰলৈ আহিল স্বৰ্ণৰেখা। ঘৰত ভাবি অহা কথাবোৰ ইমান সহজ নহ'ব বুলি উমান পালে তেওঁ। ৰুণজুন, মই বিচনাতে পৰোঁ অলপ, ৰাতি টোপনি ক্ষতি। সন্ধ্যাক কথাটো কৈ তেওঁ গেষ্ট ৰুম পালেগৈ। তেতিয়ালৈ সন্ধ্যাৰ মনটো কিছু মুকলি হৈছিল। পাকঘৰৰ কাম মনুৱে কৰি আছে। সুযোগ পাই সন্ধ্যাও নিজৰ কোঠালৈ গৈ বিচনাখনত বাগৰ দিলে, লগতে মেলি ল'লে ৰাধা। মই বাৰে বাৰে কৈ আছিলোঁ তোমাক নবৌ যে তাইক বুজোৱা। ছোৱালী এজনী হৈ এইটো ৰূপ ল'লে তাইৰ ভৱিষ্যত কিন্তু বৰ বেয়া আছে। কাইলৈ নহ'লে পৰহিলৈ এঘৰলৈ উলিয়াই দিব লাগিব। এই গতি হ'লে কোনে বোৱাৰী কৰিব তাইক? দেউতাক নোহোৱা ছোৱালী। কিবা হ'লে মানুহে মুখহে দুখিব বোলে খুৰাকে ভালকৈ যত্ন নল'লে। অথনিৰে পৰা পাকঘৰৰ টেবুলত বহি কুন্তলাক কৈ আছে বৈকুণ্ঠই। ৰাধাই মুকুলক মাৰি মূৰ ফালি দিয়া কথাটো যোৱা এসপ্তাহ গোটেই গোবিন্দপুৰতে বিয়পি পৰিছে।
অনেকেই ভাল মতাকালু এটা পুহিছে দেই গাঁওবুঢ়া দেউতাই বুলি হুমনিয়া কাঢ়িছে। কোনোবাই আকৌ তাৰ মাজতেই মুকুলৰ আকৌ চৰিত্ৰও বৰ সজ যে এনেই কিবা দিয়া নাই ৰাধাই বুলিও ৰাধাৰ পক্ষ লৈছে। অৱশ্যে প্ৰথমটো কোৱা মানুহে সৰহ। সেইদিনাই বৈকুণ্ঠই নিজৰ গাড়ীতে মুকুলক হস্পিটেললৈ নিলে। ভাগ্য ভাল যে সি বাচিল, কিন্তু মূৰত দুটা চিলাই পৰিছে। বৈকুণ্ঠ আহি পাওঁতে ৰাধা বৰ চিন্তিত হৈ বুলনিতেই বহি আছিল। বৈকুণ্ঠই ভাবিছিল তাইৰ অনুতাপ হৈছে হয়তো। পিছে ভতিজাকৰ প্ৰশ্নত তেওঁ ভুল ভাঙিল, কাৰণ ৰাধাই সুধিছিল মৰিল নে কুকুৰটো। সেইবাবেই আজি কুন্তলাক অকলে পাই গোচৰ দিছেহি। হয়, বৈকুণ্ঠই জানিছে যে মুকুলে ৰাধাক কিবা জোকাইছিল। সেইটোনো কি কথা, ল'ৰা মানুহটো হৈ যেনিবা ছোৱালীজনীক কিবা এটা ক'লেই তাই তলমূৰকৈ গুচি আহিলেই হয়। তাই কৰিলে সেইখন। বৈকুণ্ঠৰ লগতে মনোহৰাও যোগ দিছে। মই আগৰ পৰাই কওঁ তাইৰ ভাৱ গতি বৰ সুবিধাৰ নহয়। কোনেও নুশুনে মোৰ কথা। ছোৱালী মানুহ হৈ গোটেই ল'ৰাজাকৰ লগতেই তাইৰ কাম। বোলো পাকঘৰতেই কিবা এটা বনাবলৈ শিকোঁ, বোলো তাঁতখনকে বহোঁ, সেইবোৰ কিন্তু নাই। আমি কথা ক'লে সতৰো হওঁ। মনোহৰা কথাৰ মাজত ধৰ্মনাৰায়ণ আহি পোৱাত তেওঁ মনে মনে থাকিল। ৰাধাৰ বিষয়ে ধৰ্মনাৰায়ণ আৰু ভানুমতীৰ আগত কিবা ক'বলৈ মনোহৰাৰ সাহস নাই। শহুৰেক অহাত কুন্তলা খোৱা টেবুলৰ ওপৰৰ পৰা আঁতৰি চৰুৰ কাষ পালেগৈ। 1000ৰ নোট 3খন বৈকুণ্ঠৰ ওচৰত থৈ ধৰ্মনাৰায়ণে ক'লে, মুকুলৰ খৰচ যদি বেছি হৈছে তাক দি আহিবি, লগত কৈ আহিবি আজিৰ পৰা কোনোবা ছোৱালীৰ লগত এই ব্যৱহাৰ কৰিলে হস্পিটেল নহয়, চিধা শ্মশানলৈহে নিয়া হ'ব। তাইক লাই দি বহুত বেছি কৰিলে দেউতা। এইবাৰো যদি তাইক একো নকয় তেতিয়া। বৈকুণ্ঠৰ কথা শেষ নহওঁতেই পাকঘৰত সৰুকণ সোমাই দবিয়াই উঠিল। কি কৰিব লাগিছিল তাই? মুকুলে ধৰ্ষণ কৰালৈ লৈ থাকিব লাগিছিল। বৈকুণ্ঠই একে সুৰতে ক'লে, মূৰ্খ নেকি? মুকুলে ধেমালি কৰিছিল তাইৰ লগত। লগে লগে হাঁহিত ফাটি পৰিল সৰুকণ। হাঁহি হাঁহিয়েই ক'লে, ৱাহ, তোক লখিমীলৈ নি বখলিয়াম বুলি কোৱা, বুকুখন উফন্দি থকা বুলি কোৱা, এইবোৰ ধেমালি? বেয়া নাপাবি ককাইদেউ, কিন্তু ৰাধাৰ সলনি সাদৰীবোৰ লগতো কোনোবাই এনেকুৱা ধেমালি কৰিলে তই কি কৰিলিহেঁতেন? বৈকুণ্ঠই গা জোৰেৰে চিঞৰি উঠিল, সৰু! সৰুকণে ওচৰলৈ আহি ক'লে, গাত লাগিল ন? গাত জ্বলিল ন? ৰাধাৰো তেনেকৈয়ে জ্বলিছিল। মুকুলক কবি মোৰ চকুৰ আগত যাতে নাহে। ৰাধাই মূৰ ফালিছেহে, মই দেখা হ'লে তাৰ মূৰটো ছিঙি পেলালোহেঁতেন। দেউতা, ভাইটি এজন আহিছে আপোনাক লগ কৰিবলৈ। তাৰ পাছত সৰুকণ আৰু ধৰ্মনাৰায়ণ আখলৰ পৰা ওলাই গ'ল। চৰুৰ ওচৰত থকা মনোহৰা ওলাই আহি বৈকুণ্ঠক ক'লে, এইফালৰ মাত দিনে দিনে ডাঙৰ হৈ গৈ আছে। মাকে মৰাৰ আগত মোৰ বুকুখন খান্দি গ'ল। এতিয়া পুতেকে মোৰ ঘৰত গুণ্ডামি দেখাইছে। গাখীৰ খুৱাই খুৱাই সাপ পুহি আছে বাপৰে। বৈকুণ্ঠই বিশেষ একো নামাতি আখলৰ পৰা ওলাই গ'ল। মন হীৰা দৈ চাইকেল নহয় টিলিঙা, মন হীৰা দৈ ডেকা নহয় পিলিঙা, ৰহ ঢলা পথাৰত কহিবা দে নিজানত, বন হীৰা দৈ তোমাৰ নকুমলীয়া মাত। লখিমীৰ পাৰে পাৰে হাফ পেডেল মাৰি মাৰি চাইকেল চলাই গান গাই আছে ৰাধাই। পিছত উঠাই লৈছে টগৰক। ঘৰত ৰাধাক কোনেও চাইকেল চলাবলৈ নিদিয়ে। ককাকে কৈছে মেট্ৰিকত ভালকৈ পাছ কৰিলেহে হেনো চাইকেল এখন দিব, আৰু এবছৰ আছেই। তাই তেতিয়ালৈ ৰৈ থাকিবনে? সেইকাৰণে ক'ৰবাত চাইকেল দেখিলেই এপাক চলোৱাৰ লোভটো নেৰে তাই। যোৱা কেইদিনত এনেও সকলোৰে গালি সাৱধানবাণী উপদেশ শুনি শুনি কাণ দুখন গেলিল তাইৰ। মুকুলক কিয় তাই মাৰিলে সেয়া কাৰো পৰা লুকুৱাই থোৱা নাই তাই। লাজমান কাটিও তাৰ প্ৰতিটো শব্দৰ চবৰে আগত কৈছে। তাৰ পাছতো কিছুমান মানুহৰ মতে ভুল তাইৰহে। ৰাধাৰ এই মানুহজাকৰ মূৰত কি আছে ফালি চাবলৈ মন যায়। অৱশ্যে ককাক আৰু আজু আইতাকে তাইৰ ফালেই কৈছে। আজু আইতাকে ওলোটাই কৈছেহে, আকৌ যদি কয় আকৌ মূৰ ফালিবি তাৰ। পিছে মাকেহে তাইক বুজাই বুজাই তত পোৱা নাই। তই কিয় এনেকুৱা হলি বুলি চকু পানীও টুকিলে এবাৰ। ৰাধাৰ পিছে এইবোৰ মূৰত নোসোমায়। তাই জানে মানুহে যিমান বুজালেও তেনেকুৱা আকৌ কিবা হ'লে তাই একেই কৰিব। আজি পিছে ফূৰ্তি তাইৰ।
দুপৰীয়া ভাতকেইটা খাই ৰাধা পুখুৰীৰ পাৰত বহি আছিল। তাৰ পৰাই বাহিৰে বিচনা পাৰোগৈ বুলি আহি কোঠাত সোমাওঁতেই খিৰিকীৰে দেখিলে চোতালত কাৰোবাৰ চাইকেল। ককাকক লগ পাবলৈ অহা মানুহ চাগে। ৰাধাই হাতত হাৰে ভৰিত হাৰে ওলাই আহিল আৰু চাবি নলগোৱা চাইকেলখন লৈ লাহে লাহে তগৰৰ ঘৰ পালেগৈ। তাৰ পৰা তাইক উঠাই এতিয়া এয়া লখিমীৰ পাৰত। তগৰো মনে মনেহে আহিছে। তাইকো ঘৰত ৰাধাৰ লগত এনেকৈ ঘূৰি আছে বুলি গম পালে দিব মজা। সেয়ে মাজতে তাই ক'লে, ঐ ৰাধা, যাওগৈ ব'ল, দেৰি হ'ব অ'। ধুৰ এইজনী, ৰচোন আৰু অলপ চলাই লওঁ। তেনেকৈয়ে অলপ সময় চলাই সিহঁত উভতি আহিল। তগৰক নমাই ৰাধা স্নেহালয়ৰ ফালে আহি আছিল। তেনেতে হঠাৎ চাইকেলৰ চেইনডাল পৰিল। একে জাপে নামিল তাই। খা বাপেকে, মৰ এতিয়া, কি কৰোঁ? চাইকেলৰ চেইন লগোৱা তাই সৰুকণক দেখিছে যদিও ভালকৈতো নাজানে তাতে কাৰোবাৰ চাইকেল আছিল এইখন। তাই ঠেলি টানি চাইকেলখন ৰাস্তাৰ কাষলৈ নিলে। ভাগ্য ভাল যে স্নেহালয় পোৱাৰ আগে আগে এইখিনিত অলপ খালী বাৰী আছে। এইখিনিতে মানুহৰ ঘৰ নাই। সেয়ে তাইক এতিয়ালৈকে দেখা নাই কোনেও। যিমান চেষ্টা কৰিছে যদিও পৰা নাই তাই। হাত দুখন কলা পৰিল। তেনেতে কোনোবা ল'ৰা এজনৰ মাত। হেৰা, কি কৰি আছাহে ইয়াত? ৰাধাই মূৰ তুলি চাই থিয় হ'ল। অলপ ওখকৈ মিঠা বৰণীয়া ল'ৰা এজন। দেখিলেই বয়সত ৰাধাতকৈ ডাঙৰ যেন লাগে। অৱশ্যে সৰুকণতকৈ সৰু হ'ব। ওখ পাখ দেখনীয়াৰ চেহেৰাৰ যুৱকজনক আগতে গোবিন্দপুৰত দেখা মনত নপৰেচোন। তাই সুধিলে, মোক সুধিছে? ওচৰত দেওভূত নাই নহয়, আপোনাকেই সুধিছোঁ। কথাৰ ভংগী দেখি টিঙিচকৈ খংটো উঠিল ৰাধাৰ। ঠাট্টাৰ হাঁহি এটা মাৰি তাইও একে ভংগীতেই ক'লে, অঁ মই মানে এয়া গাত মুগা ৰিহা মেখেলা, হাতত জেতুকা আৰু খোপাত কপৌ ফুল লগাই জেং বিহু মাৰিবলৈ ওলাই আহিছোঁ। এইবাৰ কিছু আচৰিত হৈ ডেকাজনে ক'লে, কিন্তু তুমিচোন চাইকেলৰ চেইনহে লগাই আছা। দেখিছেই যদি সুধিছে কিয়? সংসাৰৰ গোটেই পাগলা সোপা মোৰ টেটুতেই কিয় লাগেহি নাজানো। কথাটো কৈ আকৌ চেইন তুলিবলৈ বহিল ৰাধা। তাইৰ সমানতেই ল'ৰাজনো হাউলি আকৌ সুধিলে, পিছে চাইকেলখন কাৰ? কাৰ হ'ব আৰু, মোৰ? সঁচা কথা কৈ মৰিলেহে হ'ব, ৰাধাই ভাবিলে। ল'ৰাজনে মুখৰ ভিতৰতেই হাঁহি এটা মাৰি সুধিলে, আচ্ছা, চাইকেলখনৰ কেৰিয়াৰটোত আগফালে কাৰোবাৰ ষ্টিকাৰ এটা লগোৱা আছে, কাৰ বাৰু? এইবাৰ একো উত্তৰ নিদি মনে মনে থাকিল ৰাধা। এনেকৈ একান্ত মনে চেইন তুলি আছে যেন তাই একো শুনাই নাই। উত্তৰটো ডেকাজনে নিজেই দিলে, ছলমান খানৰ। ৰাধাই এইবাৰ ডেকাজনৰ ফালে চাই আকৌ আগফালে গৈ আচৰিত হ'ল। হয়তো সঁচাই আছে। তাৰ পাছতো হাৰ নামানি তাই আকৌ ক'লে, কোনোবাই লগালে চাগে, আমাৰ ঘৰৰ কোনোবা ল'ছালীয়ে। ডেকাজনে লগে লগে ক'লে, কিন্তু মই জনাত স্নেহালয়ত ল'ছালীৰ নামততো আপুনিয়ে আছে, মিছ ৰাধা চৌধুৰী। ৰাধাই আচৰিত হৈ ডেকাজনলৈ চালে। এইজনেচোন চব চিনি পায়। তাইৰ মুখৰ প্ৰশ্নবোধকৰ উত্তৰ দি ডেকাই ক'লে, হয়, যাৰ চাইকেলখন মনে মনে আনি আপুনি এই গতি কৰিলে সেই অভাজন ময়েই। জিভাখন কামুৰি উঠিল ৰাধাই। ইছ ৰাম, তাইক কিহে পাইছিল বাৰু? লাজত যেন দৌৰি পলাবলৈ মন গৈছে তাইৰ। এবাৰ ইফালে সিফালে চাইছে, কোনোবা আছে নেকি। আজিলৈ এনেকুৱা অৱস্থা হোৱা নাই তাইৰ। চুৰ্ণিখনৰ আগটো আনি আঙুলিতে পকাই পকাই ৰৈ আছে তাই। ল'ৰাজনে এইবাৰ তলত বহি চাইকেলখনৰ চেইনডাল ঠিক কৰিলে। ৰাধা ৰৈ থাকিল মাত্ৰ। ল'ৰাজনে নিজকে কোৱাৰ দৰে ক'লে, পামো কম আছে, ডাবল কৰিছিল চাগে। ৰাধাৰ বেয়া লাগিল। তেওঁ চাগে দূৰলৈ যাব। তাইনো আগ পাছ নুগুনি কিয় লৈ যাব লাগে চাইকেলখন? সৰুকৈ তাই ক'লে, পাম্প এটা আমাৰ ঘৰতে আছে, মই কৰি দিম ব'লক। এবাৰ তাইলৈ চালে ল'ৰাজনে। তাৰ পাছত ক'লে, আগত চিনাকি নোহোৱা জানো? মই শৰৎজ্যোতি দাস, তোমালোকৰ সৰুকোণ খুৰাৰ স্কুলৰ জুনিয়ৰ আছিলোঁ। এতিয়াহে মনত পৰিল ৰাধাৰ।
সৰুকণে মাজে মাজে কাষৰীয়া গাঁৱৰ শৰৎ বোলা এজনৰ কথা কৈ থাকে। তেওঁতকৈ 3 বছৰমান সৰু যদিও বন্ধুৰ দৰে দুয়োজন। আগতে একেলগে ফুটবল খেলে। পঢ়া শুনাটো বোলে খুব চোকা। মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰীত দুয়োটাতেই ষ্টাৰ পাইছিল। এতিয়া টাউনৰ কলেজত BA পঢ়ি আছে। তাতে মেছ কৰি থাকে। ধেত, এতিয়া যে ৰাধাৰ আৰু বেয়া লাগিল। সৰুকণৰ আলহীৰ লগত তাই এইখন কি কৰিলে বাৰু? কি ভাবিবলৈ লাগিলা? যাবানে? শৰতৰ কথাত চক খাই উঠিল ৰাধাই। দুয়োজনে স্নেহালয়লৈ খোজ ল'লে। শৰতে চাইকেলখন ঠেলি ঠেলি নি আছে। ৰাধাও গৈ আছে কাষে কাষে। স্নেহালয়ৰ চোতাল পাওঁতেই চোতালতে থকা সৰুকণ, কুন্তলা আৰু ধৰ্মনাৰায়ণ আগুৱাই আহিল। ধৰ্মনাৰায়ণে সুধিলে, পালাগৈনে চাইকেলখন? কোনে নিছিল? ৰাধাই আকৌ এইবাৰ সকলোৰে গালি শুনিবলৈ সাজু হ'ল। এইবাৰ চাগে ককাকেও গালি দিব তাইক। এনেতে তাইক আচৰিত কৰি শৰতে ক'লে, মোৰ লগৰ এজনৰ ঘৰ ইয়াতেই। সিয়ে ইয়াত পাই লৈ গ'ল। কিবা জৰুৰী কাম ওলাল হেনো। তথাপি কুন্তলাৰ যেন সন্দেহ হ'ল। আমাৰে ক'ত পালা? এইখিনিতে মই চাইকেল লৈ আহি থাকোঁতে। চাইকেলৰ পাম্পটো কমিল মানে। ঘৰত গৈ নাপামগৈ। ভাবিলোঁ দি যাওঁ। ৰাধাই আৰ চকুৰে শৰতলৈ চালে। তাইক গালি খুওৱাৰ পৰা বচাই দিয়াৰ বাবে কিবা এটা ভাল লাগিল তাইৰ। মুখেৰে একো নকৈ ভিতৰৰ পৰা চাইকেলৰ পাম্পটো আনি দিলে তাই। কুন্তলাই শৰতক মাত লগাই ভিতৰলৈ গ'ল। ধৰ্মনাৰায়ণো ঠিকে আছে দিয়া বুলি কৈ সৰুকণৰ লগত কথা পাতি পাতি বুলনিৰ ফালে ওলাই গ'ল। ৰাধাই পাম্পটো মাৰিবলৈ লওঁতেই শৰতে ক'লে, তুমি ধৰি দিলেই হ'ব দিয়া, মই মাৰিম। তাই পাম্পটো টিউবৱেলৰ ফুটাটোত ধৰি দিলে। শৰতে পাম্প কৰিলে। তাৰ পাছতেই সি যাবলৈ ওলাল। বাটচৰালৈকে ৰাধাও গ'ল। চাইকেলত উঠি শৰতে ক'লে, যাওঁ দিয়া, মেট্ৰিকলৈ আৰু এবছৰহে আছে, ভালকৈ পঢ়িবা। বুলি কৈ ৰাধা উলটিবলৈ লৈছিল। তেনেতে শৰতে মাত দিলে, ৰাধা। ৰাধা ৰ'ল, উলটি চালে। এক মুহূৰ্ত তাইলৈ চাই শৰতে ক'লে, ভালকৈ থাকিবা, মই চিঠিত খবৰ ল'ম। কথাটো কৈয়ে শৰৎ আৰু নৰল। ৰাধাৰ বুকুখন যেন কিবা এটা কৰি গ'ল। কিয় বাৰু? দিনটোৰ বেছিভাগ সময় খঙত থকা ৰাধাৰ এইটো অনুভৱ যে একেবাৰে নতুন। বুকুখন ভৰি থকা, কিবা এটা ভাল লগা, সকলো নতুন নতুন লগা, কিবা অলপ লাজ লাজ। এনেকুৱাতো হোৱা নাই আগতে। একেলৰে তাই ভিতৰ পালেগৈ। কোঠাটোত সোমাই বিচনাত বাগৰি দিলে। গাৰুটো আনি হিচি ল'লে বুকুত ৰাধাই। লাহে লাহে সন্ধিয়া নামিছে। গৰুৰ আগত জাক দিয়াৰ গোন্ধ এটা বিয়পি পৰিছে। স্নেহালয়ৰ কোনোবা কোঠাত কোনোবাই ৰেডিঅ' লগাই থৈছে। ৰিণিকি ৰিণিকিকৈ ৰাধাৰ কাণত পৰিছেহি। বাজি আছে ৰানাডাৰ ছুপাৰহিট গান। নীৰৱ কবিতাবোৰ নতুন নতুন যদি সাৰ পায়, মনৰ বাতৰিবোৰ ফুলৰ পাপৰি হৈ যদি সৰি যায়।